Seven films based on hijacking. So hijacking or purpose hat cinema mane. So ki kino hey hat cinema mane hijack mane plane hijack kora kiwa hijack kora. So hokolobur ami alosona korim details mane kun ase kun nai cinema khanot and kun director koresil jiman paro details alosona koribole chesta korim. So panerok video ko entak thik ase. So hatkhon best movie on hijacking or upor nirbhor kori bonoa hatkhon best cinema. To bolok guys sailo ami এখন details shot. So ইয়াতে কিবা লেখা আছে যেন হয় এইবিলাক ইগনোৰ কৰা তো আমি চাইলো 7 films based on hijacking. bolok চাইলো আমি এখন So ইয়াতে লেখা আছে a hit of Vijay Verma's ICE 14 The Kedarnath hijacking release on Netflix. Let's take a look at some gripping film based on hostage situations that you can watch to get in the mood. bolok চাইলো So এইখন নাম্বাৰ 1 চাব পাৰিব আপুনি এইখন যোদ্ধা এইখন আপুনি চিনি পাইছে কোন হয় কব নামটো হল আপোনাৰ কি বুলি কয় সিদ্ধাৰ্থ মালহোত্ৰা আছে এইখন চিনেমাত ঠিক আছে আৰু এইখন নাম হল আপোনাৰ যোদ্ধা ঠিক আছে ইয়াত ডিটেইলছ লিখা আছে আৰু ইয়াতে কে ফিচাৰ্ছ কে ৰোল কৰিছিল আপোনাৰ কি ৰোল মানে দিশা পাটানী আৰু আপোনাৰ ৰাশি খান্না এণ্ড আপোনাৰ দিশা পাটানীও আছে এই চিনেমাখনত কি ৰোল কৰিছে মানে এইখন চিনেমাত নাম হল যোদ্ধা আৰু ইয়াতে মেন আছে আপোনাৰ মালহোত্ৰা মানে সিদ্ধাৰ্থ মালহোত্ৰা যোদ্ধা চাব পাৰে ঠিক আছে তো ব্লক নেক্সট তাৰপিছত এইখন আহিলে নেক্সট বুলি ক'লে এইখন আহিলে আপোনাৰ বেল বটম আৰু এইখন চাব পাৰে বেল বটম আৰু আপোনাৰ এইখন হেডলাইন কৰিছিল আপোনাৰ অক্ষয় কুমাৰে এণ্ড আপোনাৰ এইখন চিনেমা ডাইৰেক্ট কৰিছিল মানে ডাইৰেক্টৰ হ'ল এইখন চিনেমাৰ ৰঞ্জিত তিৱাৰী ঠিক আছে দ্য ফিল্ম ইজ এবাউট দ্য হাইজেকিং অফ এন ইণ্ডিয়ান এয়াৰক্ৰাফ্ট আমাৰ ভাৰতৰ এখন এয়াৰক্ৰাফ্টৰ হাইজেক হোৱাৰ ওপৰত নিৰ্ভৰ কৰি বনোৱা এখন চিনেমা আপোনাৰ ঠিক আছে বেল বটম যদি চোৱা নাই এতিয়াও চাই ল'ব পাৰিব আপুনি ঠিক আছে OTT প্লেটফৰ্মত কোনো কথা নাই বেল বটম তাৰপিছত নেক্সট আহিলে আপোনাৰ কান্দাহাৰ আৰু এইখন ইনস্পায়াৰ হৈছিল আপোনাৰ 1999 IC 814 হাইজেকিং এইখন তাৰ ওপৰত মানে ইনস্পায়াৰ কৰি বনোৱা হৈছিল এইখন চিনেমা আপোনাৰ ঠিক আছে কান্দাহাৰ আৰু যেন হওক এইখন আপুনি ডিটেইলছবিলাক চাই ল'ব আপোনাৰ ইয়াতে আপোনাৰ মাজৰ ৰাভি কিবা কিবি লিখা আছে পঢ়ি ল'ব কান্দাহাৰ আছিল এইখন তাৰপিছত নেক্সট আহিলে এইখন আপোনাৰ নিৰ্জা আৰু ইয়াতে ষ্টাৰিং কৰিছে নিৰ্জা সোনাম কাপুৰ চিনি পাই সকলে সোনাম কাপুৰ ওৱান অফ দ্য মষ্ট পপুলাৰ ইণ্ডিয়ান এক্ট্ৰেছ বলিউড এক্ট্ৰেছ সোনাম কাপুৰ চ' সি আপোনাৰ ষ্টাৰিং কৰিছে এইখন চিনেমাত আপোনাৰ নিৰ্জা নাম চিনেমাখনৰ আৰু এইখনো আপোনাৰ হাইজেকৰ ওপৰত বনোৱা এখন চিনেমা মানে তো চাই ল'ব পাৰিব ঠিক আছে OTT প্লেটফৰ্মত এভেইলেবল নাম হ'ল নিৰ্জা সোনাম কাপুৰৰ নেক্সট আহিলে আপোনাৰ এখন হাইজেক মানে আৰু দ্য থ্ৰিলাৰ ছিৰিজ অফ গৰ্ছ কে এণ্ড জিম ভেলজা যেন হওক এইখন আপোনাৰ চিনেমাখনৰ নাম হাইজেক তো চাই ল'ব পাৰিব হাইজেক তাৰপিছত আহিলে চোৰ নিকাল কে ভাগা ঠিক আছে এইখন আপোনাৰ 2023 থ্ৰিলাৰ ষ্টাৰ্ছ য়ামি গৌতম এণ্ড সানি কৌশল ইজ দ্য লিড ইজ এবাউট দ্য ফাইট যে নহওক এইখনো চাব পাৰে আপোনাৰ হাইজেকিঙৰ ওপৰত বনোৱা এইখন চিনি চোৰ নিকাল কে ভাগা ঠিক আছে তো চাই ল'ব এভেইলেবল অন OTT প্লেটফৰ্ম তাৰপিছত নেক্সট বুলি ক'লে আহিলে আপোনাৰ এইখন আপোনাৰ 7 days in Interval আৰু এইখন 2018 এক্সন থ্ৰিলাৰ বাই জোজ পাহিহা ৰেকৰ্ড ষ্টৰি ঠিক আছে যেন হওক গাইজ এইখন আছিল মানে 7 days in Interval তো এই সাতখন আছিল আপোনাৰ কেইখনমান মুভি মানে হাইজেকৰ ওপৰত বনোৱা 7খন বেষ্ট মুভি বুলি ক'ব পাৰি চ' চাই ল'ব পাৰিব সকলোবোৰ এভেইলেবল আৰু কোনোবাই যদি চাইছে কোনখন ভাল লাগিছে অভিয়াছলি কমেণ্ট কৰি জনাব পাৰে ঠিক আছে তো যিয়ে নহওক এই 7খন আছিল আপোনাৰ হাইজেকৰ ওপৰত বনোৱা হাইজেকিং মুভি মানে তো আগৰ নামখিনি ৰিপিট কৰিছে নাম্বাৰ 1 আছিল যোদ্ধা তাৰপিছত এইটো বেল বটম তাৰপিছত এইটো কান্দাহাৰ তাৰপিছত আছিল এখন নিৰ্জা তাৰপিছত হাইজেক তাৰপিছত আছিলে চোৰ নিকাল কে ভাগা এণ্ড দ্য লাষ্ট ওৱান ইজ 7 days in Interval
তো যে নহওক গাইজ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল চাল পালে চ' লাইক চেক কৰি দিব এণ্ড ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল তো মিলতে हैं गाइस फिर नेक्स्ट वीडियो पर सो टिल देन बाय एंड सी यू सून